মা দেউতাক ভাল গিফ্ট দিব মন যায়নে? তোমালোকৰ মন যায়নে বাৰু? মোৰ কিন্তু খুব মন যায় যে টাইমে টাইমে মা আৰু দেউতাক কিবা গিফ্ট দি থাকো হয়নে? কিন্তু এতিয়া মোৰ এইটো সময়ত মই মা দেউতাক বিভিন্ন ধৰণৰ মই গিফ্ট দিব পাৰো, কাৰণ কিয় মই ইমানখিনি ইনকাম কৰি আছো যে মই মা দেউতাক কিবা এটা দিব পাৰো। কিন্তু এতিয়া তোমালোকৰ ষ্টেজত, তোমালোকৰ এজত, এতিয়া তোমালোকেতো মা দেউতাক কিবা এটাতো মেটেৰিয়েলিষ্টিক বস্তুটো তোমালোকে গিফ্ট কৰিব নোৱাৰা, কাৰণ তোমালোকৰ হাতত ইমানখিনি এতিয়া পইচা নাই। তো এতিয়া তোমালোকে মা দেউতাক কি গিফ্ট কৰিব পাৰিবা? মা দেউতাক তোমালোকে এইটোৱে গিফ্ট কৰিব পাৰা, আজিয়ে গিফ্ট কৰিব নোৱাৰা দেই। তোমালোকে মাৰ্চৰ ফাৰ্ষ্ট উইক, মানে মাৰ্চ নহয়, এপ্ৰিল বা মে'ৰ প্ৰথম উইকত তোমালোকে এটা গিফ্ট দিব পাৰিবা মা দেউতাক। সেইটো হৈছে কি, এটা ভাল ৰিজাল্ট দি, হয়, যিয়ে মোৰ এইচএছ ছেকেণ্ড ইয়াৰৰ যিখিনি ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীখিনিয়ে, সেইখিনি মোৰ বাবা মাইনাসকলে তোমালোকে ভাল মা দেউতাক এটা গিফ্ট দিব যদি বিচাৰি আছা, তো এটা ডাঙৰ গিফ্ট তোমালোকে দিব পাৰিবা সেইখিনি সময়ত তোমালোকৰ ভাল এটা ৰিজাল্ট কৰি, হয়। আৰু সেই ভাল ৰিজাল্টটো তোমালোকৰ কেনেকে হ'ব? আৰু সেই ভাল ৰিজাল্টটোৰ কাৰণে তোমালোকে আজিৰ পৰাই কষ্ট কৰিব লাগিব, এতিয়াৰ পৰাই কষ্ট কৰি যাব লাগিব। নাভাবিবা যে পৰীক্ষাৰ কাৰণে বহুত দিন আছে, পৰীক্ষাটো আমাৰ ফেব্ৰুৱাৰীতহে আছে, তো এতিয়াৰ পৰানো ইমান আমি কিয় কষ্ট কৰিম? একদম সেইটো ভুল কাম নকৰিবা। যদি ভাবি চোৱা তোমালোকৰ হাতত বহুত কমেই সময় আছে, 7 মাহ মানেই সময় আছে, 7-8 মাহ মানে তোমালোকৰ হাতত সময় আছে। গতিকে ইমান বেছিও সময় নাই। আৰু এই 7 মাহ ভিতৰত তোমালোকে কি কৰিব লাগিব? ফিজিক্সো পঢ়িব লাগিব, কেমিষ্ট্ৰিও পঢ়িব লাগিব, মেথছো পঢ়িব লাগিব, ইংলিছো পঢ়িব লাগিব, এছামিছো পঢ়িব লাগিব, বায়ো পঢ়িব লাগিব, হয়নে? কিমান কেইখন ছাবজেক্ট, আৰু প্ৰত্যেকটো ছাবজেক্টৰে কি থাকিব? দুখন বুক থাকিব। তো কিমান আমাৰ বাৰ্ডেন এটা আছে, হয়নে? তো এতিয়াৰ পৰাই পঢ়া ষ্টাৰ্ট কৰা, হয়। আৰু এই যে তোমালোকৰ ইমান বাৰ্ডেন, যে ইমানবিলাক কনচেপ্ট আমি কেনেকুৱাকে মনত ৰাখিম, ক'ৰ পৰা কি কেনেকুৱাকে পঢ়িম, বহুতৰে চাগে এইখিনি টেনশ্যন হৈ আছে। তো আজি তোমালোকৰ তাৰে অকণমান এটা সৰু পাৰ্ট এটা, সেই টেনশ্যনৰ সৰু পাৰ্ট এটা ছল্ভ কৰিবৰ কাৰণে মই আহিছোঁ তোমালোকৰ ওচৰত বায়'লজিৰ এটা ৰোড মেপ লৈ। মিনছ বায়'লজিখন তোমালোকে কেনেকুৱাকেনো পঢ়ি ভাল স্ক'ৰ এটা কৰিব পাৰা, কেনেকুৱাকেনো ভালকে ষ্টাডি কৰি 85+ মাৰ্কছ তোমালোকে স্ক'ৰ কৰিব পাৰা, সেইখিনি কথাখিনিক লৈয়ে আজি মই সৰু এটা ভিডিঅ' তোমালোকৰ আগলৈ লৈ আহিছোঁ। তো সকলোকে নমস্কাৰ, মই লনী কলিতা, আৰু তোমালোকক সকলোকে স্বাগতম জনাইছোঁ PW অসম এই ছায়েন্স চেনেলটোলৈকে। তো আজি মই তোমালোকৰ লনী মেমে, যদিও বায়ো মই এতিয়ালৈকে ইউটিউবৰ ল'ৰা ছোৱালীখিনিক একো এটা ভালকৈ প্ৰভাইড কৰিব পৰা নাই, লাহে লাহে কৰিম বাৰু, টেনশ্যন ল'ব নালাগে। কিন্তু মই ভাবিছোঁ, মোৰ বহুতে মোক কৈ থাকে যে মেম কেনেকুৱাকৈ পঢ়িম, কি কৰিম, ক'ৰ পৰা কেনেকুৱাকৈ নোটছবিলাক বনাম ভাবি পোৱা নাই। গতিকে মেম সেইখিনিকে অন্তত আমাক কৈ দিয়ক, যাতে আমাৰ অকণমান হেল্প হয়। তো ভাবিছোঁ কি, সেইকাৰণে মই এইখিনি কৰিয়ে তোমালোকক ফাৰ্ষ্ট হেল্পটো আগবঢ়াওঁ, তাৰপিছত লাহে লাহে আৰু তোমালোকক হেল্প মই কৰি যাম কিহৰ ক্ষেত্ৰত? বায়'ৰ ক্ষেত্ৰত। এতিয়া চোৱা, বায়'খনত ভাল স্ক'ৰ কৰিবৰ কাৰণে আগতে তুমি জানিব লাগিব যে আমাৰ বায়'খনত কি কি চেপ্টাৰ আছে, কি কি ইউনিট আছে, বা কোনখিনি ইউনিটৰ পৰা বা কোনখিনি চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ মাৰ্কছনো আহে। তো আগতে সেইখিনি বস্তু জানি লোৱা। এনে য'ৰ পৰা যেনেকৈ তেনেকৈ পঢ়ি গৈছোঁ বোলে, এটা চেপ্টাৰ বোলে আমাৰ ইজি লাগিছে, সেইটো চেপ্টাৰ বোলে বহুতেই পঢ়ি আছোঁ, এটা চেপ্টাৰ বোলে আমাৰ টান লাগিছে, সেইটো বোলে আমি পঢ়াই নাই, আজি বোলে এইটো ইউটিউব চেনেলৰ ভিডিঅ' চাইছোঁ, কালি বোলে সেইটো ইউটিউব চেনেলৰ ভিডিঅ' চাইছোঁ, এনেকুৱাকৈ নহ'ব। ঠিক আছে, প্ৰপাৰ এটা জাগাত যোৱা, প্ৰপাৰ এটা ষ্ট্ৰেটেজি বনাই লোৱা, তো আৰু সেনেকুৱাকৈ কি কৰা? আগবাঢ়া। তো এতিয়া আহা, আমি অকণমান কি কি ইউনিট আছে বা কোনটো ইউনিটৰ পৰা কিমানখিনি মাৰ্কছ আহে আমি সেইখিনি অকণমান জানি লওঁ। তো এতিয়া চোৱা, তোমালোকৰ ইউনিটৰ ভিতৰত তোমালোকৰ এইখিনি আছে। প্ৰথমটো তোমালোকৰ ৰিপ্ৰডাকশ্যন আছে, আৰু সেই ৰিপ্ৰডাকশ্যন চেপ্টাৰটোত তোমালোকৰ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লাণ্ট, হিউমেন ৰিপ্ৰডাকশ্যন, ৰিপ্ৰডাক্টিভ হেল্থ আৰু ডিজিজ, এনেকুৱাকৈ চেপ্টাৰকেইটা আছে। জেনেটিক্স আৰু ইভলিউশ্যনৰ মলিকুলাৰ বেচিছ অফ ইনহেৰিটেঞ্চ, ঠিক আছে, প্ৰিন্সিপালছ অফ ইনহেৰিটেঞ্চ, তো এনেকুৱাকৈ চেপ্টাৰ আছে। ইভলিউশ্যনৰ এটা আমাৰ চেপ্টাৰ আছে। তাৰপিছত নেক্সট ইউনিট আছে তোমালোকৰ বায়'লজি ইন হিউমেন ৱেলফেয়াৰৰ ওপৰত আমাৰ 2-3টামান চেপ্টাৰ আছে। বায়'টেকনলজিত আমাৰ 2টা চেপ্টাৰ আছে। ইক'লজিত আমাৰ ভালেকেইটা 3টামান চেপ্টাৰ আছে, 3-4টামান, হয়নে? তো এইখিনি হৈছে তোমালোকৰ কি ইউনিট, এইকেইটা ইউনিট, আৰু এই ইউনিটৰ ভিতৰতে তোমালোকৰ কেইটামান চেপ্টাৰ কি হৈছে? ইনক্লুডেড হৈ আছে। তো গম পালা, এইখিনি হৈছে আমাৰ ইউনিট। এতিয়া এই ইউনিট কেইটাৰ ভিতৰত আমি চাম যে এই ইউনিট কেইটাৰনো কোনকেইটা চেপ্টাৰৰ পৰা অকণমান আমাৰ বেছি হাই ৱেটেজ থকা চেপ্টাৰনো কোনকেইটা হয়, বা কোনকেইটা টপিক হয়, আমি অকণমান সেই কথাখিনি আগতে চাই লওঁ। এতিয়া চোৱা, জেনেটিক্স এণ্ড ইভলিউশ্যন যিটো চেপ্টাৰ আছে, তাৰ পৰা আমাৰ দৰকাৰী কি হয়? প্ৰিন্সিপাল অফ ইনহেৰিটেঞ্চ, মেইনলি আমাৰ কনচেপচুৱেল কুৱেশ্যন আহে। মলিকুলাৰ বেচিছ অফ ইনহেৰিটেঞ্চ চেপ্টাৰটোৰ পৰা কনচেপচুৱেল কুৱেশ্যন আহে। DNA ৰেপ্লিকেশ্যন আহে, ট্ৰেন্সলেশ্যন, ট্ৰেন্সক্ৰিপশ্যন, মেণ্ডেলিয়ান ক্ৰছ, এইবিলাক হৈছে কমন টপিক।
কি এইবিলাক হৈছে আমাৰ কি কমন টপিক আৰু এইবিলাকৰ পৰা আমাৰ প্ৰত্যেক বছৰে কি থাকিব আমাৰ কুৱেশ্যন থাকে ঠিক আছে তাৰপিছত ৰিপ্ৰডাকশ্যনৰ পৰা ক'ব গ'লে ডাবল ফাৰ্টিলাইজেশ্যনৰ ওপৰৰ পৰা আমাৰ কুৱেশ্যন থাকে এম্ব্ৰিঅ'চেক ডেভেলপমেণ্ট তাৰপিছত তোমালোকৰ হিউমেন ৰিপ্ৰডাকশ্যনৰ ওজেনেচিছ পাৰ্মেট'জেনেচিছ তো এইবিলাক টপিকৰ পৰা আমাৰ কুৱেশ্যন থাকে এইবিলাক কমন কুৱেশ্যন আমাৰ বায়'ৰ এইবিলাক হৈছে কি কমন কুৱেশ্যন তো এইবিলাক এইকেইটা হৈছে আমাৰ কি হাই ৱেটেজ কনচেপ্ট বা হাই ৱেটেজ আমাৰ চেপ্টাৰৰ ভিতৰত আমাৰ এইকেইটা আছে তাৰপিছত নেক্সট আছে বায়'টেকনলজিৰ ওপৰতো ভাল কুৱেশ্যন আহে যেনেকৈ টুলছ অফ RNA টেকনলজি PCR BT কটন জিন থেৰাপি তো এনেকুৱাকৈ আমাৰ কি আছে কনচেপ্টখিনি আছে কিন্তু আজি এতিয়া যদি মই তোমালোকক এই যে জিন থেৰাপি কি হয় তোমালোকৰ BT কটন কি হয় PCR কি হয় নিশ্চয় যদি স্কুলত বা তোমালোকৰ কলেজত যদি পঢ়োৱা নাই তেতিয়াহ'লে এইখিনি তোমালোকৰ কাৰণে আজি অকণমান অচিনাকি টাইপ হৈ আছে কিন্তু চিন্তা কৰিব নালাগে এইখিনি আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ মাহলৈকে যেতিয়া তোমালোকৰ এই গোটেইখিনি যেতিয়া বুকবিলাক কভাৰ হয় তেতিয়া গম পাবা আজিৰ এই কথাখিনি তোমালোকৰ তেতিয়া মোৰ মনত পৰিব তোমালোকৰ তেতিয়া মনত পৰিব আচ্ছা মেমে যে কৈছিলে জিন থেৰাপিৰ কিবা কথা মেমে যে কৈছিলে BT কটনৰ কথা কিবা হয় তেতিয়া আকৌ তোমালোকে উভতি আহি মোৰ এই ভিডিঅ'টো চাবা মেমে কিনো হাই ৱেটেজ চেপ্টাৰৰ কথা কৈছিলে চাওঁ নহয় এবাৰ কাৰণ এতিয়া তোমালোকে এইবিলাকৰ লগত ফেমিলিয়াৰ হোৱা নাই কিন্তু তেতিয়া যদি পঢ়ি যাবা তেতিয়া এই টপিকবিলাকৰ ওপৰত তোমালোকে কি হৈ যাবা ফেমিলিয়াৰ হৈ যাবা তো ফাৰ্ষ্ট অফ অল আমি কি দেখিলো যে আমাৰ ইউনিট কেইটা কি আছিলে দেখিলো আৰু ইয়াৰে ভিতৰত আমাৰ হাই ৱেটেজ আমি কোনকেইটা টপিকক আমি অকণমান লিখি মিলি ভালকে জোৰ দি আমি কোনকেইটা টপিক পঢ়িম তো সেই টপিক কেইটাৰ কথা মই অকণমান ক'লো তোমালোকক ঠিক আছে তাৰপিছত মই তোমালোকক ক'ব বিচাৰোঁ যে ইজি স্কোৰিং চেপ্টাৰো আছে এইটো নহয় যে আমাৰ বায়'ত গোটেইকেইটাই কনচেপচুৱেল চেপ্টাৰ আমাৰ যিখিনি জেনেটিক্স আৰু ইভলিউশ্যন আমাৰ জেনেটিক্সৰ চেপ্টাৰকেইটাই অকণমান কনচেপচুৱেল হয় হিউমেন ৰিপ্ৰডাকশ্যনৰ চেপ্টাৰটো আমাৰ কনচেপচুৱেল হয় বাট হিউমেন ৰিপ্ৰডাকশ্যনৰ কনচেপ্টখিনি অকণমান আমাৰ ইজি হয় যিখিনি আমাৰ মলিকুলাৰ বেচিছ অফ ইনহেৰিটেঞ্চৰ আমাৰ কম্পেৰিজনত মই কি ক'লোঁ যে আমাৰ হিউমেন ৰিপ্ৰডাকশ্যন বা ৰিপ্ৰডাকশ্যনৰ যিখিনি কনচেপ্ট সেইখিনিও কনচেপচুৱেলে হয় বাট অকণমান ইজি হয় কিন্তু আমাৰ অকণমান টান লাগে ষ্টুডেণ্টবিলাকৰ যিখিনি হৈছে আমাৰ মলিকুলাৰ বেচিছ অফ ইনহেৰিটেঞ্চ আমাৰ প্ৰিন্সিপলছ অফ ইনহেৰিটেঞ্চ এই চেপ্টাৰ কিন্তু উপায় নাই আমি সেইবিলাক চেপ্টাৰো আমি ভালকৈ কি কৰিব লাগিব ষ্টাডি কৰিব লাগিব ঠিক আছে তাৰপিছত আমাৰ ইজি স্কোৰিং চেপ্টাৰ কেইটামান আছে দেই আমাৰ ইজি স্কোৰিং চেপ্টাৰকেইটাৰ ভিতৰত তোমালোকৰ আছে মাইক্ৰ'বছ ইন হিউমেন ৱেলফেয়াৰ যিবিলাক আমি সাধাৰণ নোটছ বনাই আমি কি কৰিম মুখস্থ কৰিলে আমাৰ হৈ যাব তাৰপিছত হিউমেন হেল্থ এণ্ড ডিজিজ এইবিলাক আমি কিছুমান ডিজিজ চিজৰ কথা আছে এইবিলাক আমাৰ পটককৈ মনত ৰাখি যায় বায়'ডাইভাৰ্চিটিটো আমাৰ ইজিয়ে হয় আমি আমাৰ এনভাইৰনমেণ্টত থকা কথাবিলাক চাম তাৰপিছত ইক'চিষ্টেমেই হওক বা বায়' ৰিচৰ্চেছ অফ আছামেই হওক তো এইবিলাক হৈছে আমাৰ কি অলপমান ইজি স্কোৰিং চেপ্টাৰ হয় সেইকেইটাৰ কম্পেৰিজনত ঠিক আছে তো এইখিনি তোমালোকে অকণমান আজি মনত সোমাই থোৱা যেতিয়া লাহে লাহে ষ্টাডি কৰি যাবা তেতিয়া গম পাবা যে কোনটো চেপ্টাৰৰ পৰানো মিনছ কোনটো চেপ্টাৰ ইজি হয় কোনটো চেপ্টাৰ অলপ কনচেপচুৱেল হয় তো এইখিনি কথা তোমালোকে গম পাবা তো আমি গম পালোঁ যে আমি বায়'ত আমি কি পঢ়িবনো আমি গৈ আছোঁ ঠিক আছে আমি এইখিনি কথা গম পালোঁ তো এতিয়া কথাটো হৈছে যে গম পালেই নহ'ব আমি তাত কি কৰিব লাগিব আমি কেৱলতো গম পাই থাকিলেই নহ'ব ন আমি কেনেকুৱাকৈ পঢ়িম ক'ৰ পৰা কেনেকুৱাকৈ ষ্টাৰ্ট কৰিম আমি সেইখিনি কথাও আমি জানিব লাগিব হয়নে তো এতিয়া চোৱা তোমালোকৰ হাতত কিমান সময় তোমালোকৰ হাতত সময় আছে এইকেইটা ভয় খাইছা নেকি দেখি ভয় খাইছা নেকি মেমেনো কি কয় কেতিয়ালৈকে মেমে যে কৈছে ডিচেম্বৰলৈকে টাইম আছে থৰি না ডিচেম্বৰলৈকে টাইম আছে আমাৰতো জানুৱাৰীলৈকে টাইম আছে ন একদম সেইটো চিন্তা নকৰিবা মই প্ৰত্যেক বছৰে মই প্ৰত্যেকটো ষ্টুডেণ্টকে কওঁ যে জানুৱাৰী মাহটো আমাৰ কি হয় জানুৱাৰী মাহটো আমাৰ কাৰণে নায়েই তাত বিহু আহিব কিবা আহিব সেই মাহটো কেনেকুৱাকৈ গুচি যাব আমি গমেই নাপাওঁ আৰু ফেব্ৰুৱাৰীতো আমাৰ পৰীক্ষা ষ্টাৰ্টেই হ'ব তো আমাৰ হাতত কিমান মান্থ সময় আছে 1 2 3 4 5 6 7 7 মান্থ আমাৰ হাতত অনলি যদি ভাবি চাব যাওঁ মাত্ৰ আমাৰ হাতত কি আছে 7 মাহ সময় আছে 7 মাহ আমাৰ হাতত সময় আছে য'ত নেকি আমি কি পঢ়িব লাগিব য'ত নেকি আমি বায়'ও কমপ্লিট কৰিব লাগিব য'ত নেকি আমি ফিজিক্সও কমপ্লিট কৰিব লাগিব য'ত নেকি আমি কেমিষ্ট্ৰিও কমপ্লিট কৰিব লাগিব য'ত নেকি আমি কি কৰিব লাগিব আমি মেথছও কমপ্লিট কৰিব লাগিব আৰু দুটাটো ছাবজেক্ট আছে সেই দুটাত যদি স্ক'ৰ নকৰোঁ তেতিয়াহ'লেতো আমাৰ পাৰ্চেণ্টেজ কমি যাব তো চোৱা কিমানখিনি বস্তু আছে আৰু আমাৰ হাতত কিমানখিনিত কম টাইম আছে আমাৰ হাতত ঠিক আছে কিন্তু সেইটো লৈ পেলাই ইমানো বেছি তোমালোকে মিনছ ষ্ট্ৰেছত গুচি যাব নালাগে যে মেমে কি কৈ দিলে ইমান কম সময় আছে ইমান পঢ়িব লাগিব ইমান টেনশ্যনো ল'ব নালাগে হৈ যাব 7 মাহতে হৈ যাব সময় সেইখিনিয়ে পায় আমিও সেইখিনি সময় পাইছিলোঁ তোমালোকে সেইখিনি সময় পাইছা চব প্ৰত্যেকটো ষ্টুডেণ্টে এজন টপাৰেও সেইখিনি ষ্টুডেণ্ট টাইম পাই আছে তুমিও সেইখিনি টাইম পাই আছা চবে সেইখিনিয়ে টাইম পাই আছে আৰু কথাটো হৈছে যে সেইখিনি টাইমৰ ভিতৰত কোনে কেনেকৈ মেনেজ কৰে সেইটোহে আচল কথা হয়নে
তো এতিয়া চাবা মইতো তোমালোকক ইয়াতে কৈ নিদিওঁ যে তোমালোকে জুন জুলাই মাহত এইটো চেপ্টাৰ শেষ কৰা, আগষ্ট ছেপ্টেম্বৰত তোমালোকে এইটো চেপ্টাৰ শেষ কৰা, অক্টোবৰ নৱেম্বৰ মাহত তোমালোকে এইটো চেপ্টাৰ শেষ কৰা। মই এনেকুৱাকে তোমালোকক কোনো ধৰণৰ লিমিটেশ্যন বা মই ইয়াতে তোমালোকৰ এনেকুৱাকে মই আইডেণ্টিফাই কৰি নিদিওঁ। কাৰণ কিয় আজি কোনোবা স্কুলত আজি তোমালোকৰ সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লান্টটো পঢ়ি আছে, কোনোবা স্কুলত আৰু মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্স চেপ্টাৰটো পঢ়ি আছে, পঢ়াই থাকিব পাৰে হয়নে? তো চবৰে কি হৈছে আমাৰ চেপ্টাৰবিলাক বেলেগ বেলেগকে গৈ আছে, বেলেগ বেলেগ ৱেত চবে পঢ়ি আছে। তো এতিয়া সকলোৱে যোনে যিয়ে নপঢ়া কিয়, যোনখন স্কুলত বা যি ছাৰ মেমে তোমালোকক যি চেপ্টাৰে নপঢ়া কিয়, তোমালোকে মাইণ্ডত এইটো আজিৰ ডেটত যেতিয়াৰ পৰা মোৰ ভিডিঅ'টো যিদিনাখনে মোৰ ভিডিঅ'টো তোমালোকে পোৱা সেই দিনাখনৰ পৰাই তোমালোকে ডেটটো ধুনীয়াকে নিজৰ টেবুলত এখন কেলেণ্ডাৰ বনাবা। মই প্ৰত্যেকটো ষ্টুডেণ্টকে কওঁ আজিৰ পৰা যিদিনাখন তুমি মোৰ ভিডিঅ'টো চাইছা, তো সিদিনাখনৰ পৰাই ধুনীয়াকে তোমালোকে কেলেণ্ডাৰ এখন বনাবা, নিজে হাতেৰেই বনাবা যে মোৰ কাৰণে জুন মাহত ইমানকেইটা দিন আছে, জুলাইত এইকেইটা, আগষ্টত এইকেইটা দিন আছে, ছেপ্টেম্বৰত এইকেইটা দিন আছে, অক্টোবৰত এইকেইটা দিন আছে, নৱেম্বৰ ডিচেম্বৰত মোৰ হাতত এইকেইটা দিন আছে। তো দিনকেইটা আগতে লিখি ল'বা আৰু প্ৰত্যেকটো দিনত সাপোজ তোমালোকে জুনৰ মাহটো লিখা, জুনৰ 1 2 3 4 5 এনেকুৱাকে লিখি গৈছা। তো জুনৰ 1 তাৰিখেনো তুমি কি কৰিলা, চাবা যে যাতে দিনবিলাক তোমালোকৰ এনেই নাযায়। কাৰণ কিয় চোৱাচোন, মাত্ৰ কিমান কম সময় আছে আমাৰ হাতত হয়নে, কিমান কম সময় আছে। তো এনেকুৱাকে কেলেণ্ডাৰখন বনাই থবা, বনাই পেলাই প্ৰত্যেক দিনটোত চাবা যে 1 তাৰিখে মই কি পঢ়িলো, 1 তাৰিখে কি কৰিলো, 2 তাৰিখে মইনো কি কৰিলো, হয়। তো এনেকুৱাকে অকমান মাথাত সোমাই যাবা। তো সোমাই পেলাই ধ্যান ৰাখিবা যে জুনৰ পৰা ছেপ্টেম্বৰলৈকে যিমান পাৰা গোটেই কেইটা তোমালোকৰ ছাবজেক্টৰে অন্তত যাতে কোৰ্চখিনি তোমালোকৰ শেষ হয়, ঠিক আছে। সেইটোত আজি মই তোমালোকক স্পেচিয়েলি বায়ৰ কথা কৈ আছো বাৰু। তো চাবা যাতে ডিচেম্বৰলৈকে এইটো ধ্যান ৰাখিবা তোমালোকে, যাতে ডিচেম্বৰলৈকে তোমালোকে এটলিষ্ট কি কৰিব পাৰা, আমাৰ যাতে তোমালোকে চিলেবাছখন কমপ্লিট কৰিব পাৰা, ঠিক আছে। তো মই কৈছো যে ডিচেম্বৰলৈকে যাতে তোমালোকে কি কৰিব পাৰা, এই চিলেবাছখন যাতে বায়ৰ চিলেবাছখন যাতে কমপ্লিট কৰিব পাৰা। আজিয়ে তোমালোকে কেলেণ্ডাৰত লিখি থৈ দিয়া, এনি হাও আমি কি কৰিম, আমি বায়ৰ চিলেবাছখন কি কৰিম, কমপ্লিট কৰিম, ঠিক আছে। ডিচেম্বৰলৈকে তোমালোকে কমপ্লিট কৰিবা। এতিয়া কোনটো মাহত কি চেপ্টাৰ কমপ্লিট পঢ়ি তোমালোকে কমপ্লিট কৰা সেইটো তোমালোকৰ কথা, য'ত যেনেকুৱাকে পঢ়াই আছে সেইটো কথা। এতিয়া মই মোৰ ষ্টুডেণ্ট যিখিনিক পঢ়াই আছো সেইখিনিক মই ধ্যান ৰাখিম যে ডিচেম্বৰলৈকে মই কেনেকুৱাকে ষ্টুডেণ্টখিনিক নোটছ দি, কেনেকুৱাকে NCERT ৰিড কৰাই, কেনেকুৱাকেনো PYQs কৰাই, মই কেনেকুৱাকে শেষ কৰোঁ মই ষ্টুডেণ্টকেইটাৰ লগত, সেইখিনি মই ধ্যান ৰাখিম। কেৱল মই বা তোমালোকৰ টিচাৰখিনি ৰাখিলেই নহ'ব, সেইটো তোমালোকক কৰিব লাগিব। কেৱল আমি পঢ়াই থাকিলে নহ'ব, আমি যিমান পঢ়িছোঁ তোমালোক তাতকৈ আমাৰ ডাবল ট্ৰিপল তোমালোকে পঢ়িব লাগিব, হয়নে। আমি জাষ্ট তোমালোকক ভাতটো ৰান্ধি মেলি পুৰা ৰেডি কৰি দিম, মুখলৈকেও নিদিম। মইতো এনেকুৱা টিচাৰ তোমালোকৰ যে মই তোমালোকক পুৰা ৰেডি কৰি পেলাই একদম সানি পিটকি মই মুখলৈকেও লৈ যাওঁ, হয়। কিন্তু মুখলৈকে চিলেবাছখন লৈ যোৱাৰ পিছত এতিয়া গিলিতো মই দিব নোৱাৰো, এই গিলা কামটো তোমালোকৰ ন। তো মনত ৰাখিবা যে গিলিবা তো তোমালোকে, তো কেনেকুৱাকেনো তোমালোকে গিলা সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰে, ঠিক আছে। তো মই ক'লো যে আজিৰ পৰাই তোমালোকে ধ্যান ৰাখা যে ডিচেম্বৰত এনি হাও আমি কি কৰিম, আমি এই গোটেই বায়ুখন আমি কি কৰিম, কমপ্লিট কৰিম, ঠিক আছে। তো এতিয়া আমি বায়ুখন কমপ্লিট কৰিম বুলি ক'লেইতো নহয়, হয়নে। বায়ুখন আপুনি কমপ্লিট কৰি থ'ম বুলি ক'লেইতো নহয়, আমাক এটা ছাজেশ্যন দিয়ক যে আমি কেনেকুৱাকে চেপ্টাৰবিলাক আমি কেনেকুৱাকে শেষ কৰিম, কি কৰিম, হয়। আমাক এটা ৰাস্তা এটা দেখাই দিয়ক, এটা ৰোড মেপ, সেইটোৱেতো দেখাব আহিছোঁ ন মই, যে মেম এটা মোক ৰোড মেপ দেখাই দিয়ক, যিটো ৰাস্তাৰে গ'লে মই ডিচেম্বৰত মই কি কৰিব পাৰোঁ, বায়ুৰ গোটেইকেইটা চেপ্টাৰ মই কি কৰিব পাৰোঁ, শেষ কৰিব পাৰোঁ, হয়। তো এতিয়া চবে এটা কাম কৰিবা, যদি কাৰোবাৰ নাই ধুনীয়াকে 2টামান বহি যোগাৰ কৰা, কিহৰ কাৰণে, বায়ৰ কাৰণে। ব্লেংকে হওক বা তোমালোকৰ ৰুল চিট থাকাই কপি হয়। তো সেনেকুৱাকে প্ৰথমতেতো তোমালোকে কপি ৰেডি কৰা। কাৰোবাৰ যদিও নাই ধুনীয়া একদম নিট এণ্ড ক্লিন, তেনেকুৱাকে নহয় ক'ৰবাৰ পৰা 2টা পেজ আনিছোঁ, ক'ৰবাৰ পৰা 4টা পেজ আনিছোঁ, সেইটো চিষ্টেম নহয়। অকণমান পইচা ইনভেষ্ট কৰিবই লাগিব, উপায় নাই, এনেও মা দেউতাই দি আছে, কিহৰ ইমান টেনশ্যন। দিতো আছে ন চবকে মা দেউতাই, হয়নে নহয়। কষ্ট কৰি হ'লেও যেনেকে কি কৰি হ'লেও তোমালোকক আনি দিয়ে। তো মা দেউতাক কৈ ফালে প্ৰথমতেতো কি কৰা, অকণমান ভাল চাই 2টামান কপি লোৱা বায়'লজিৰ কাৰণে। তাৰপিছত লোৱা ভাল পেন লোৱা, পেঞ্চিল লোৱা, ঠিক আছে। পেঞ্চিল লোৱা, ৰাবাৰো ল'ব লাগিব তোমালোকে, ইয়াতে ৰাবাৰ লাগিব, কাৰণ প্ৰত্যেকটো চেপ্টাৰতে আমাৰ ডায়গ্ৰাম আছে, আৰু ডায়গ্ৰামবিলাক আমি কি কৰিব লাগিব, ড্ৰ কৰি আমি কনচেপ্টবিলাক শিকিব লাগিব, হয়। সেইকাৰণে তোমালোকে পেন লোৱা, পেঞ্চিল লোৱা, ৰাবাৰ লোৱা, কালাৰ্ড পেঞ্চিল লোৱা, ঠিক আছে। তোমালোকে কালাৰিং পেঞ্চিল ল'ব লাগিব। তাৰপিছত তোমালোকে ল'ব লাগিব হাইলাইটাৰ ল'ব লাগিব,
কি ল'ব লাগিব তোমালোকে হাইলাইটাৰ ল'ব লাগিব তো এই গোটেইখিনি বস্তু আগতে তোমালোকে যোগাৰ কৰি লোৱা হাইলাইটাৰ লোৱা কালাৰিং পেঞ্চিল লোৱা ৰাবাৰ লোৱা এই গোটেইখিনি বস্তু তোমালোকে কি কৰি লোৱা যোগাৰ কৰি লোৱা ঠিক আছে বঢ়িয়াকৈ কপি ল'লা এই যিমানখিনি তোমালোকক যিখিনি লাগে এই বস্তুখিনি তোমালোকে যোগাৰ কৰি লোৱা ঠিক আছে তাৰপিছত ধুনীয়াকৈ NCERT বুকখন লোৱা কি লোৱা NCERT বুকখন লোৱা এইখিনি যোগাৰ লাগে আমাক বায়োলজিত ভাল মাৰ্কছ কৰিবৰ কাৰণে আৰু লগতে এটা বস্তু লাগিব কি লাগিব তোমালোকক লাগিব ব্ৰেইন গোটেই সোপা ল'লো বোলে ব্ৰেইনটো ক'ৰবাত এৰি থৈ আহিলো না বাবা না সেনেকুৱাকে নহ'ব ব্ৰেইনটোতো লাগিব ন তো এই ব্ৰেইনটোৰ লগত কি কৰা তোমালোকে এই গোটেইখিনি বস্তুৰ কি কৰি লোৱা যোগাৰ কৰি লোৱা ঠিক আছে যোগাৰ কৰি ফালে কি কৰিবা আৰু ইয়াতে মোক বহুতে কুৱেশ্যন কৰে যে মেম আমি কি কৰিম আমি কিবা ৰেফাৰেন্স বুক ল'ম নেকি একদম নল'বা মই কৈছো তোমালোকক যদি কোনোবাই বোৰ্ডৰ কাৰণে অনলি প্ৰিপাৰেচন কৰি আছা যদি বোৰ্ডৰ কাৰণে প্ৰিপাৰেচন কৰি আছা যদি নিটৰ কাৰণে প্ৰিপাৰেচন কৰি আছা সেইটো তোমালোকে নিজে নিজে চাই ল'বা আজি মইতো নিটৰ কাৰণে দিয়া নাই নিটৰ কাৰণে দিলে মোৰ ভিডিঅ'টো মোৰ বহুত দীঘলীয়া হৈ যায় ঠিক আছে তো কি কৰিবা যদি তোমালোকে বোৰ্ডৰ কাৰণে প্ৰিপাৰেচন কৰি আছা তেতিয়াহ'লে নালাগে তেতিয়াহ'লে তোমালোকক কোনো ধৰণৰ ৰেফাৰেন্স বুক নালাগে NCERT বুকখন লোৱা তাৰপিছত টিচাৰে যিখিনি নোটছ দিছে টিচাৰে যিখিনি তোমালোকৰ নোটছ প্ৰভাইড কৰিছে সেইখিনি নোটছ লোৱা ঠিক আছে তাৰপিছত সেই নোটছখিনি লৈ ফালে NCERT বুকখন লোৱা ঠিক আছে NCERT বুকখন লোৱা টিচাৰে দিয়া নোটছখিনি লোৱা নিজৰ ব্ৰেইনটো লৈ ফালে অকণমান নিজৰ ব্ৰেইনটোত নিজে ষ্ট'ৰ কৰিব ট্ৰাই কৰা কোনো ধৰণৰ ৰেফাৰেন্স লৈ পেলাই এতিয়া তোমালোকে মেৰা পাকত আমাৰ যে ফচি থকা বুলি কয় লুপ এটাত ফচি নাথাকিবা কাৰণ NCERT মিনছ আমাৰ ৰেফাৰেন্স বুকবিলাকত আমাৰ কি হয় চেপ্টাৰবিলাক ইমানেই ডিটেইলছত থাকে আৰু আমাক ইমান ডিটেইলছত আমাক নালাগে ঠিক আছে আমাক ইমান ডিটেইলছত নালাগে মোক অলপতে এজন ষ্টুডেণ্টে কৈছিলে যে মেম পলেন পিষ্টেল ইণ্টাৰেকশ্যনটোততো ইমান কেমিকেল আছে কিবা কিবি আছে আপুনিচোন ইমান ইজিকে বুজাই থৈ দিলে আৰে সেইখিনিয়ে দৰকাৰ তোমালোকক কিয় বেছি সোমাই আছা একদমে নালাগে বেছি সোমাই থাকিবৰ কাৰণে আৰে যিখিনি দৰকাৰ সেইখিনিয়ে পঢ়া ন আৰু এন্ট্ৰেন্সৰ কাৰণে যদি যোৱা সেইটো বাৰু তোমালোকে পিছত পঢ়ি ল'বা হয়নে কিন্তু এতিয়া সদ্যহতে তোমালোকক পলেন পিষ্টেল ইণ্টাৰেকশ্যন এটা ইজি প্ৰচেছ হয় যিখিনি লাগে যিখিনি বোৰ্ডে তোমালোকৰ বিচাৰে পলেন পিষ্টেল ইণ্টাৰেকশ্যনৰ পৰা কিমাননো মাৰ্কছ আহিব 2 মাৰ্কছ আহিব বা 3 মাৰ্কছ আহিব তাৰ কাৰণে তুমি ইমানখিনি বস্তু পঢ়িব নালাগে নহয় ঠিক আছে তো সেনেকুৱাকে এইখিনি বস্তু তোমালোকে আগতে কি কৰি লোৱা যোগাৰ কৰি লোৱা হয় যোগাৰ কৰি লৈ ফালে তোমালোকে একদম প্ৰত্যেকটো চেপ্টাৰৰে NCERT পঢ়া নোটছ বনোৱা ঠিক আছে পেঞ্চিল ৰাবাৰ ইউজ কৰা আৰু নোটছ কেনেকৈ বনাম নিজৰ কপিতটো বনাবাই আৰু যদি মই এটা তোমালোকক সৰু এটা এক্সাম্পল দিছোঁ মইতো একদম গোটেই তোমালোকক কিতাপখন পঢ়ি দেখাই দিব নোৱাৰোঁ তো সেইকাৰণে মই এটা সৰু চেপ্টাৰৰ তোমালোকৰ চেপ্টাৰ এটা ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লাণ্ট চেপ্টাৰটোৰ কি কৰিছোঁ এটা সৰু মই কি কৰিছোঁ এইটো আনিছোঁ পেজ এটা আনিছোঁ সেই পেজটোত মই তোমালোকক দেখাওঁ যে কেনেকুৱাকেনো পঢ়িবা কেনেকুৱাকৈ হাইলাইট কৰিবা কেনেকুৱাকৈ আণ্ডাৰলাইন কৰিবা কেনেকুৱাকৈ টপিকবিলাক বুজিবা তো সেইটো মই আনিছোঁ হা ঠিক আছে তো ইয়াৰে কথাটো হৈছে প্ৰত্যেকটো ডায়েগ্ৰামে কিন্তু আমাৰ NCERT-খনৰ তোমালোকৰ প্ৰত্যেকটো ডায়েগ্ৰামে ইম্পৰ্টেণ্ট হয় তো একদম ডায়েগ্ৰামটো তোমালোকে মিছ নকৰিবাই যদি ডায়েগ্ৰাম মিছ কৰিছা তেতিয়াহ'লে কিন্তু কথা বহুত বেয়া হ'ব আৰু কেনেকুৱা ধৰণৰ কি ডায়েগ্ৰাম হ'ব সেইবিলাক বাৰু মই তোমালোকক লাহে লাহে মই কি কৰিম তোমালোকক দি যাই থাকিম যে এইখিনি ডায়েগ্ৰাম ইম্পৰ্টেণ্ট সেইখিনি ডায়েগ্ৰামো ইম্পৰ্টেণ্ট এইখিনি কনচেপ্ট বেছি ইম্পৰ্টেণ্ট এটা সৰু চিৰিজ বনাই হ'লে মই তোমালোকক দিম বাৰু ইমান টেনশ্যন ল'ব নালাগে তো তাৰ আগতে চোৱা যে নিজে যে নোটছ বনাবা যে নিজে যে পঢ়িবা কেনেকুৱাকৈ নপঢ়িবা তো ইয়াতে তোমালোকে ধুনীয়াকৈ কি কৰিবা হাইলাইট কৰা ইয়াৰে আমাৰ টপিকটো কি আছিলে যে ডাবল ফাৰ্টিলাইজেশ্যন আমি পঢ়িব যাই আছোঁ মোষ্ট ইম্পৰ্টেণ্ট টপিক অফ দিছ চেপ্টাৰ হয়নে তো ডাবল ফাৰ্টিলাইজেশ্যনটো পঢ়িব যাই আছোঁ তো কৈছে যে ডাবল ফাৰ্টিলাইজেশ্যন হয় কিনো চাওঁ আমি অকণমান আগতে কি কৈছে আফটাৰ এণ্টাৰিং ওৱান অফ দ্য চিনাৰ্জিটছ the pollen tube release the 2 male gametes into the cytoplasm of the synergid. One of the male gametes moves towards the egg cell and fuses with its nucleus, thus completing the syngamy. তো কি কৈছে যে এটা মেল গেমিটে এনেকৈ নিজে ভাবিলো আচ্ছা কি কৈছে যে এই লাইনটো কি কৈছে যে এটা মেল গেমিট কাৰ লগত লগ হৈছে কাৰ লগত ফিউজ হৈছে এটা মেল গেমিটে ফিউজ হৈছে কাৰ লগত এগৰ লগত ফিউজ হৈছে আৰু হৈ পেলাই কি ফৰ্মেশ্যন কৰিছে ডিপ্লয়ড চেল দেখিছানে নাই ফৰ্মেশ্যন এই ডিপ্লয়ড চেল এনেকুৱাকে অকণমান ব্ৰেইনটো খটাই অকণমান ষ্ট্ৰেছ দিয়া ব্ৰেইনটো দি পেলাই ভালকে সোমাই যোৱা চেপ্টাৰটোত যে কৈছে যে ডিপ্লয়ড চেল এটা ফৰ্মেশ্যন কৰিছে আৰু সেই ডিপ্লয়ড চেলটো ইয়াতে কি ফৰ্মেশ্যন কৰিছে জাইগোট ফৰ্মেশ্যন কৰিছে তো ইয়াতে তো একটো তোমালোকে দেখিছা যে এটা মেল গেমিট আৰু এগ লগ হৈ পেলাই কি ফৰ্মেশ্যন কৰি আছে আমাৰ জাইগোট ফৰ্মেশ্যন কৰিছে আৰু তাক কি বুলি কৈছে ডিপ্লয়ড বুলি কৈছে হয় মাথাত পঢ়ি যোৱা আৰু এনেকুৱাকে নোটছটো তোমালোকে বনাই যোৱা হয়নে তো এই এটা কথা কৈছে আৰু এই যিটো ফাৰ্টিলাইজেশ্যন হৈছে ইয়াক কি বুলি কোৱা হয় ইয়াক তোমালোকৰ কি বুলি কৈছে আৰু ইয়াক তোমালোকৰ কি ফৰ্মেশ্যন কৰিবলৈ কৈছে
জাইগোট ফৰ্মেশ্যন কৰা বুলি কৈছে আৰু এই প্ৰসেছটো কি বুলি কোৱা হৈছে সিনগেমি আৰু এই প্ৰসেছটো কি বুলি কোৱা হৈছে সিনগেমি বুলি কোৱা হৈছে এনেকুৱাকৈ ধুনীয়াকৈ লিখা তাৰপিছত নেক্সট পইণ্টত কি কৈছে চোৱা নিজে পঢ়া নিজে আণ্ডাৰলাইন কৰা নিজে বুজা নিজে নোটছ বনোৱা টিচাৰে যদি দিছে এইটো ৱেল এণ্ড গুড বাট টিচাৰৰ ওপৰত ইমান ভৰসা কৰি নাথাকিবা যে নিজৰ ব্ৰেইনটোকে মামৰ ধৰাই দিয়া হয় আমি তোমালোকে কি হৈছে টিচাৰবিলাকৰ ওপৰত বেছি ভৰসা কৰা হাৰে আমি বুজাম আমিনো কিয় নুবুজাম আমিতো বুজাবৰ কাৰণে তোমালোকৰ আমাক পইচা দি আছে ন আমি টিচাৰ যে হৈছো আমাক পইচা কিয় দিছে তোমালোকক বুজাবৰ কাৰণে দিছে কিন্তু তোমালোকৰ এটা ডিউটি আছে আমি বুজোৱাখিনিত সোমাই নাথাকি অকণমান নিজেও নিজৰ ব্ৰেইনটোক কি কৰি দিয়া অকণমান প্ৰেছাৰ দিয়া ব্ৰেইনটোক হয়নে তাৰপিছত নেক্সট লাইনটো কি কৈছে দ্য আদাৰ মেল গেমিটছ move towards the two polar nuclei located in the central cell and fuses with them produce a triploid primary endosperm nucleus so এইফালে আকৌ বুকখনৰ এইফালে লিখা সৰি বা নিজৰ কপিতে লিখা আৰু এটা কৈছে যে আৰু এটা মেল গেমেট আছিলে নহয় আমাৰ গেমেট কিমান থাকিব আমাৰ দুটা সেল থাকিব তো আৰু এটা মেল গেমেটে কি কৰিছে আৰু এটা মেল গেমেটে কাৰ লগত লগ হৈছে সেন্ট্ৰেল সেলৰ লগত ঠিক আছে সৰি কাৰ লগত লগ হৈছে আমাৰ সেন্ট্ৰেল সেলৰ লগত আৰু লগ হৈ পেলাই কি ফৰ্মেশ্যন কৰিছে প্ৰাইমাৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ ফৰ্মেশ্যন কৰিছে আৰু এই প্ৰসেছটো কি বুলি কোৱা হৈছে এই প্ৰসেছটো কোৱা হৈছে তোমালোকৰ ট্ৰিপল ফিউজন এই প্ৰসেছটো কি বুলি কোৱা হৈছে ট্ৰিপল ফিউজন বুলি কোৱা হৈছে তো ইয়াতে কেইটা ফাৰ্টিলাইজেশ্যন হৈছে সৰি তো ইয়াতে কেইটা ফাৰ্টিলাইজেশ্যন আছে দুটা ফাৰ্টিলাইজেশ্যন আছে এটা আছে ট্ৰিপল ফিউজন আৰু এটা আছে কি সিনগেমি আৰু সেইকাৰণে যেহেতু ডাবল দুটা ফাৰ্টিলাইজেশ্যন হৈছে সেইকাৰণে এই প্ৰসেছটো কি বুলি কোৱা হয় ডাবল ফাৰ্টিলাইজেশ্যন হোৱা বুলি কোৱা হয় আৰু ইয়াৰে পিছত এই যেটো পেন আছে বা যেটো আমাৰ কি আছিল প্ৰাইমাৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ সেইটোৱে কি কৈছে চাবা since two types of fusion syngamy and triple fusion takes place in an embryo sac phenomenon is termed double fertilization eto kotha ami gom palu the central cell after triple fusion becomes aru etu jetu amar ihote majot fusion hoi pale ki formation kore primary endosperm cell and develop into kiholoke develop hoy jay endosperm loke to ihot jai fele kiholoke develop hoy jay endosperm kiholoke develop hoy jay endosperm aru ei zygote to kiholoke develop hoy jay ei zygote to kiholoke develop hoy jay embryo zygote to kiholoke develop hoy jay embryo to এনেকুৱাকে ফ্লো সাইড এখন বনোৱা নিজৰ কিতাপতে হওক বা এই পেজটোক লৈ ফেলে এখন বহি লোৱা এখন কপি লোৱা তাত বনাই ফেলে এনেকুৱাকে ফ্লো চাৰ্ট এখন বনোৱা বনাই ফেলে এনেকুৱাকে নোটছ বিলাক বনাই যোৱা প্ৰত্যেকটো চেপ্টাৰৰে প্ৰত্যেকটো পেজৰে তোমালোকে কি কৰা এনেকুৱাকে নোটছ বিলাক বনাই যোৱা মই এটা এক্সাম্পল দিলো তো তোমালোকে নিজৰ ফালৰ পৰা যেটো চেপ্টাৰ স্কুলত পঢ়াইছে স্কুলত পঢ়োৱাখিনি আজি আহি পেলাই বা টিউচনত পঢ়োৱাখিনি আজি আহি পেলাই তোমালোকে এনেকুৱাকে ফ্লো চাৰ্ট বা কিবা কিবি কালাৰিং পেন্সিল লৈ পেলাই হাইলাইটাৰ লৈ পেলাই তোমালোকে এনেকুৱাকে কৰি যোৱা আৰু মনত ৰাখিবা এই যে ডায়াগ্ৰাম বিলাক যে আমাৰ বুকত থাকে এই ডায়াগ্ৰাম বিলাক যে আমাৰ বুকত থাকে কেৱল বুকৰ কাৰণে নহয় নিজেও ট্ৰাই কৰা নিজেও আঁকিবৰ কাৰণে কি কৰিবা ট্ৰাই কৰিবা ঠিক আছে তো এনেকুৱাকে তোমালোকে কি কৰা এনেকুৱাকে তোমালোকে ধুনিয়াকে বস্তুবিলাক পঢ়ি যাই থাকা তাৰ পিছত নেক্সট কি কৰা এতিয়া তোমালোকে দেখিলা যে ফাৰ্স্ট তোমালোকে এনসিআরটি খন লাৰ্ন কৰিলা যে মই সেক্সুৱেল ৰিপ্ৰডাকশন ইন ফ্লাৱাৰিং প্লান্টৰ চেপ্টাৰটো মই এক্সাম্পল দিছো তো সেই চেপ্টাৰটো তোমালোকে গম পালা যে আচ্ছা এই চেপ্টাৰটোত অমুক আছে যত নেকি মাইক্ৰোস্পোৰোজেনেসিস আছে ফুলতো পঢ়াইছে আৰু নিজৰ ব্ৰেইনেৰে ভাবিছালা মাইক্ৰোস্পোৰোজেনেসিসৰ কথা কৈছিলে মেগাস্পোৰোজেনেসিসৰ কথা কৈছিলে ঠিক আছে যত নেকি এণ্ডোস্পাৰ্ম ফৰ্মেশ্যন হৈছিলে যত নেকি এম্ব্ৰিও ফৰ্মেশ্যন হৈছিলে তাৰ পিছত আমাৰ এণ্ডোস্পাৰ্ম তাৰ পিছত আমাৰ অমুক ফৰ্মেশ্যন হল তাৰ পিছত আমাৰ এম্ব্ৰিওৰ পৰা সিডৰ ফৰ্মেশ্যন হল তো এনেকুৱাকে ফ্লো চাৰ্টখন এখন ব্ৰেইনতো ফ্লো চাৰ্ট বনোৱা আৰু সেই ফ্লো চাৰ্টখন তোমালোকে কি বনোৱা কিতাপ বুকতো বনোৱা শৰ্টছ নোটছ বনোৱা নিজে নোটছ বনোৱা এমসিকিউ বনোৱা প্ৰত্যেকটো লাইনৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে নিজে অকমান ট্ৰাই কৰা টিচাৰেও দিব কিন্তু নিজেও নিজৰ ফালৰ পৰা কি কৰা ট্ৰাই কৰা ঠিক আছে তাৰ পিছত এই গটেখিনি যেতিয়া চেপ্টাৰটো তোমালোকে কভাৰ কৰিলা কনসেপ্ট বুজিলা নিজে অকমান লাৰ্ন কৰিলা নোটছ বনালা তাৰ পিছত এতিয়া আহিব তোমালোকৰ কি তাৰ আগতে তোমালোকৰ কিন্তু PYQs নাচাবা তাৰ আগতে PYQs নাচাবা তাৰ পিছত তোমালোকে কি কৰা প্ৰিভিয়াস ইয়াৰনো কেনেকুৱা আছিল চাই ল এতিয়া এভেইলেবল আজিকালি ইন্টাৰনেটতো পাই যায় 2012 ৰ পৰাই ল 2015 ৰ পৰাই ল একদম লাষ্ট খনলৈকে 2025 খনলৈকে তোমালোকে প্ৰত্যেকটো চেপ্টাৰ প্ৰত্যেকটো পেপাৰতে এই চেপ্টাৰটোৰ পৰা কি আছিল ধুনিয়াকে এটা কপি উলাই লোৱা তাত লিখা সেক্সুৱেল ৰিপ্ৰডাকশন ইন ফ্লাৱাৰিং প্লান্ট লিখি পেলাই PYQs খিনি লিখা এটা পেজত মিন্স এটা একেলগে লিখা 2015 ৰ পৰা বিচাৰি লিখা যে এইটো 2015 ত সেক্সুৱেল ৰিপ্ৰডাকশন ইন ফ্লাৱাৰিং প্লান্টৰ পৰা এইখিনি আহিছিলে 2016 ত এইখিনি আহিছিলে 2017 ত এইখিনি আহিছিলে তাৰপিছত যেতিয়া লিখিবা তাত দেখিবা যে কিছুমান একদম কমন কুৱেশ্যন থাকে
কমন কুৱেশ্যনবিলাক আমাৰ বাৰে বাৰে ৰিপিট হয় তো সেই কমন কুৱেশ্যনবিলাক পঢ়িব ট্ৰাই কৰা ঠিক আছে যেনেকুৱাকৈ মই দুটামানৰ কাৰণে তোমালোকক মই দেখাইছোঁ এইবিলাক প্ৰিভিয়াছ ইয়াৰত আহি যোৱা ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লাণ্টটোত তেনেকুৱাকৈ কৈছে যে ৰাইট এন একাউণ্ট অন দ্য ডেভেলপমেণ্ট অফ ডাইকট এম্ব্ৰিঅ' উইথ লেভেল ডাইগ্ৰাম এইটো আহি গৈছে ঠিক আছে তাৰপিছত ৰাইট এন একাউণ্ট অন দ্য ষ্ট্ৰাকচাৰ অফ এ টিপিকেল অভিউলৰ ষ্ট্ৰাকচাৰৰ কথা আহিছে তাৰপিছত তোমালোকৰ আৰু কি আহিছে আৰু এইবিলাক আহিছে তো এইটো এটা আহিছে এইটো মই তোমালোকক ক'লোৱেই হয়নে তো এইখিনি মই তোমালোকক ক'লোঁ আৰু এইটো আহিছিলে এনেকুৱা ধৰণৰ আহিছে হোৱাট আৰ দ্য এডভান্টেজেছ অফ ক্ৰছ পলিনেশ্যনৰ এডভান্টেজ লিখা আছে হোৱাট ইজ পাৰ্থিনকাৰ্পিক ফ্ৰুইট তাৰপিছত হাউ কেন দ্য ফৰ্মেশ্যন অফ চাৰ্চ ফ্ৰুইটছ বি ইনডিউচড কেনেকৈনো সেইটো ফৰ্মেশ্যন ইনডিউচড হয় তো এনেকুৱাকৈ তাৰপিছত ধুনীয়াকৈ পেজত কপিত য'তে পোৱা নহয় দে কেৱল কপিতে লিখিবা এনেকুৱাকৈ প্ৰত্যেকটো চেপ্টাৰ শেষ হ'ল লগে লগে এতিয়া কি লিখা PYQsবিলাক তোমালোকে ইণ্টাৰনেটৰ পৰা পেপাৰবিলাক ৰিচাৰ্চ কৰি পেলাই পেপাৰবিলাক চাই পেলাই এনেকুৱাকৈ একেলগে লিখা ঠিক আছে তো এতিয়া মোক তোমালোকে কমেণ্ট ছেকশ্যনত ক'বা এনেকুৱাকৈ পঢ়িলে এনেকুৱাকৈ যদি অকণমান জোৰ দি যদি পঢ়া তেতিয়াহ'লে কি তোমালোকে 85+ মাৰ্কছ ইয়াতে নাপাবা নেকি নিশ্চয় পাবা নিশ্চয় তোমালোকে পাবা হয়নে তো এইটো ষ্ট্ৰেটেজি লৈ এইটো এনেকুৱাকৈ লৈ তোমালোকে বায়'খন পঢ়িব ষ্টাৰ্ট কৰা নিশ্চয় তোমালোকে এটা ভাল ৰিজাল্ট পাবা বায়'ত তোমালোকে এটা ভাল মাৰ্কছ পাবৰ কাৰণে মিনছ যোগ্য হ'বা হয়নে আৰু এতিয়া মই যদি তোমালোকক কিবা হেল্প কৰিব লাগে যে মই যদি তোমালোকক প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন ডিছকাছন কৰি দিব লাগে বা কোনোবাই যদি বিচাৰে যে ইম্পৰ্টেণ্ট টপিকে মেম আমাক ডিছকাছ কৰি দিয়ক নহয় মেম আমাক MCQ দিয়ক নহয় মেম আমাক কুৱেশ্যন আনচাৰৰ চিৰিজ দিয়ক যদি এনেকুৱা ধৰণৰ কিবা লাগে তোমালোকক হেল্প লাগে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা যে লনি মেম আমাক এইটো লাগে যে লনি মেম আমাক সেইটো লাগে যে লনি মেম আমাক এইখিনি হেল্প কৰি দিব লাগে আৰু সেই টপিকবিলাকৰ ভিতৰত যিটো টপিক মই বেছি ভোট পায় যিটো টপিকে বেছি ভোট পায় তো সেই টপিকৰে মই চিৰিজ এটা লৈ তোমালোকৰ ওচৰত অতি সোনকালে আহিম তো তেতিয়ালৈকে মই কোৱা ধৰে এনেকুৱাকৈ পঢ়ি যোৱা অল দ্য বেষ্ট চবৰে ৰিজাল্ট ভাল হ'ব ঠিক আছে থেংক ইউ